ইয়াত মই ভাবোঁ যে ইয়াত মেক্সিমাম 5,000 পৰা 7,000 মানুহ আহিব পাৰিব। সেইকাৰণে ৰাজহুৱা কৰি জুবিনৰ শেষকৃত্য অনুষ্ঠানটো যদি গাঁৱে ভূঞে আমি টিভি LED লগাওঁ ভাল হ'ব। আৰু মই চৰকাৰকো ক'ম যে আটাইকেইখন ডিষ্ট্ৰিক্টসকলকো গধূলি মই কৈ দিম যাতে সকলো জেগাতে তেওঁলোকে ৰাজহুৱা স্থান ৰাজহুৱা খেলপথাৰত LED লগাব। কিমান সময়ত ৰাতিপুৱা তাৰ পৰা অনাৰ ব্যৱস্থা? আমাৰ মনত ইচ্ছা আছে 7:30, কিন্তু প্ৰস্তুতি কৰোঁতে হয়তো আধা ঘণ্টা দেৰিও হ'ব। আৰু অকণমান 7:30 ইয়াত আহিলে আমি 10টা বজাত পাই যাম। আৰু খুব ৰ'দো বেছি, সেইকাৰণে আকৌ যোৱাৰ কালিও প্ৰায় 300তকৈ বেছি মানুহৰ ডায়েৰিয়া হৈছে। তাতে আমি সৰু সজাইত হস্পিটেল এখন বনাই ৰাখিছিলোঁ বুলি বিশেষ দুৰ্ঘটনা নোহোৱাকৈ থাকি গ'ল। সেইকাৰণে আমি এই সময়টো আপোনালোকেও দেখিছে, যদি বৰষুণ নহয় গৰম হৈ এই সময়ত থিয় হৈ থকাটো যথেষ্ট কষ্ট। সেইকাৰণে আমি যিমান সোনকালে পাৰোঁ আমি ৰাতিপুৱাই আৰম্ভ কৰিব বিচাৰোঁ। আজি এটাই কালি হৈ যাওক, জুবিনৰ অনুৰাগীসকলৰ পৰাও নাম আহিব, পৰামৰ্শ আহিব। মই আগতে কৈছোঁ যে চৰকাৰে অলপ আগতীয়াকৈ কামবোৰ কৰিলে মানুহে ভাল নাপাব। ৰাইজৰ পৰা পৰামৰ্শ আহক, ৰাইজে কথাখিনি ক'লে আমি চৰকাৰে গ্ৰহণ কৰাৰ বেছিক অনুষ্ঠানটো হৈছে যে আমাৰ টেলিভিছন। মই ভাবোঁ যে জুবিনৰ শেষকৃত্য চোৱাৰ আটাইতকৈ ভাল মিডিয়ামটো হৈছে টেলিভিছন। আমাৰ গাঁৱৰ যুৱক সংঘ, গাঁৱৰ নামঘৰ বা বিভিন্ন অনুষ্ঠান আছে, গাঁৱত তেওঁলোকে কালি ৰাজহুৱা কৰি টিভিটো ৰাজহুৱা স্থানত দি তেওঁলোকে সকলোৱে একেলগে জুবিনক শেষ শ্ৰদ্ধা জনাব পাৰে। তাৰ উপৰিও আমাৰ চৰকাৰৰ যিমান LED স্ক্ৰীণ আছে তাতে আমি টেলিকাষ্ট কৰোঁ। আৰু মই DIPRক ক'ম যে গুৱাহাটীৰ যদি বা আন চিটিৰ নগৰৰ বিভিন্ন সামাজিক স্থানত যদি ডাঙৰ কৰি যদি আমি LED স্ক্ৰীণ লগাব পাৰোঁ, লগাব ব্যৱস্থা কৰিব পাৰোঁ, আমি পাৰোঁ কৰিব পাৰোঁ। ইয়াত মই ভাবোঁ যে ইয়াত মেক্সিমাম 5,000 পৰা 7,000 মানুহ আহিব পাৰিব। সেইকাৰণে ৰাজহুৱা কৰি জুবিনৰ শেষকৃত্য অনুষ্ঠানটো যদি গাঁৱে ভূঞে আমি টিভি LED লগাওঁ ভাল হ'ব। আৰু মই চৰকাৰকো ক'ম যে আটাইকেইখন ডিষ্ট্ৰিক্টসকলকো গধূলি মই কৈ দিম যাতে সকলো জেগাতে তেওঁলোকে ৰাজহুৱা স্থান ৰাজহুৱা খেলপথাৰত LED লগাব। কিমান সময়ত ৰাতিপুৱা তাৰ পৰা অনাৰ ব্যৱস্থা? আমাৰ মনত ইচ্ছা আছে 7:30, কিন্তু প্ৰস্তুতি কৰোঁতে হয়তো আধা ঘণ্টা দেৰিও হ'ব। আৰু অকণমান 7:30 ইয়াত আহিলে আমি 10টা বজাত পাই যাম। আৰু খুব ৰ'দো বেছি, সেইকাৰণে আকৌ যোৱাৰ কালিও প্ৰায় 300তকৈ বেছি মানুহৰ ডায়েৰিয়া হৈছে। তাতে আমি সৰু সজাইত হস্পিটেল এখন বনাই ৰাখিছিলোঁ বুলি বিশেষ দুৰ্ঘটনা নোহোৱাকৈ থাকি গ'ল। সেইকাৰণে আমি এই সময়টো আপোনালোকেও দেখিছে, যদি বৰষুণ নহয় গৰম হৈ এই সময়ত থিয় হৈ থকাটো যথেষ্ট কষ্ট। সেইকাৰণে আমি যিমান সোনকালে পাৰোঁ আমি ৰাতিপুৱাই আৰম্ভ কৰিব বিচাৰোঁ। আজি এটাই কালি হৈ যাওক, জুবিনৰ অনুৰাগীসকলৰ পৰাও নাম আহিব, পৰামৰ্শ আহিব। মই আগতে কৈছোঁ যে চৰকাৰে অলপ আগতীয়াকৈ কামবোৰ কৰিলে মানুহে ভাল নাপাব। ৰাইজৰ পৰা পৰামৰ্শ আহক, ৰাইজে কথাখিনি ক'লে আমি চৰকাৰে গ্ৰহণ কৰাৰ বেছিক অনুষ্ঠানটো হৈছে যে আমাৰ টেলিভিছন। মই ভাবোঁ যে জুবিনৰ শেষকৃত্য চোৱাৰ আটাইতকৈ ভাল মিডিয়ামটো হৈছে টেলিভিছন। আমাৰ গাঁৱৰ যুৱক সংঘ, গাঁৱৰ নামঘৰ বা বিভিন্ন অনুষ্ঠান আছে, গাঁৱত তেওঁলোকে কালি ৰাজহুৱা কৰি টিভিটো ৰাজহুৱা স্থানত দি তেওঁলোকে সকলোৱে একেলগে জুবিনক শেষ শ্ৰদ্ধা জনাব পাৰে। তাৰ উপৰিও আমাৰ চৰকাৰৰ যিমান LED স্ক্ৰীণ আছে তাতে আমি টেলিকাষ্ট কৰোঁ। আৰু মই DIPRক ক'ম যে গুৱাহাটীৰ যদি বা আন চিটিৰ নগৰৰ বিভিন্ন সামাজিক স্থানত যদি ডাঙৰ কৰি যদি আমি LED স্ক্ৰীণ লগাব পাৰোঁ, লগাব ব্যৱস্থা কৰিব পাৰোঁ, আমি পাৰোঁ কৰিব পাৰোঁ।